তুমুল যুদ্ধ হ'ব বিনয় শইকীয়া আৰু পৰম ৰাজনীতিৰ তুমুল যুদ্ধ হ'ব যদি কোনো 2 নম্বৰী নহয় বিনয় শইকীয়া কোনো ক্ষেত্ৰত ৰাখিব নোৱাৰে শিৱসাগৰ সমষ্টিত নাই পাকিস্তানী এজেণ্টৰ লগত কোন থাকিব যুঁজ তীব্ৰ যুঁজ হ'ব তীব্ৰ যুঁজ হ'ব আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে বিপুল ভোটত জয়ী লাভ হ'ব ৰাস্তা পদূলিটো আমি যি দেখাইছোঁ ৰাস্তা পদূলি বনাইছে এইটো বিজেপিৰ দিনত হোৱা নাই নেকি ৰাস্তা পদূলি এইবোৰ ইয়াৰ আৰম্ভণিটো আছে কংগ্ৰেছৰ দিনত এওঁলোকে চোনতেলহে দিছে ওপৰত এই মুহূৰ্তত মই ৰাইজঘাট শান্তিপুখুৰীত উপস্থিত আছোঁ আৰু এই অঞ্চলটো হৈছে চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ইয়াত দুগৰাকী প্ৰাৰ্থীৰ মাজত এতিয়া নিৰ্বাচনী যুঁজ চলিছে আৰু সেই দুগৰাকী প্ৰাৰ্থী হৈছে বৰ্তমানৰ চিপাঝাৰ সমষ্টিক যোৱা 5 বছৰে যি নেতৃত্ব দিছিল ডক্টৰ পৰমানন্দ ৰাজবংশী আৰু এই সমষ্টিটোৰে প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া কংগ্ৰেছৰ প্ৰাৰ্থী দুয়োগৰাকীৰ মাজত এতিয়া নিৰ্বাচনী যুঁজ চলিছে বিশেষকৈ কোনে ভোটাৰৰ আস্থা বুটলিবলৈ সক্ষম হ'ব 2026ত এফালে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আছে তেওঁ কৈছে যে বিজেপিয়ে যিবোৰ উন্নয়নৰ কথা কৈছে সেয়া কংগ্ৰেছৰ দিনতে তেওঁলোকে সেই উন্নয়নৰ প্ৰথমটো খোজ দিছিল তাৰপিছত সেই উন্নয়নৰ ধাৰাটোকে এতিয়া বিজেপিয়ে নিজৰ উন্নয়ন বুলি ক'ব বিচাৰিছে ইয়াৰ বিপৰীতে বিজেপিয়ে কৈছে যে ইয়াত যি ধৰণৰ উন্নয়ন হৈছে সেয়া কেৱল বিজেপিৰ নেতৃত্বতে হৈছে এনে সময়ছোৱাত সাধাৰণ যিসকল ভোটাৰ আছে সেই ভোটাৰৰ মনৰ ভাৱ আমি ল'বলৈ চেষ্টা কৰিছোঁ আৰু এই অঞ্চলটোত কেইবাগৰাকীও বিশিষ্ট ইয়াৰ এই ভোটাৰ আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম বিশেষকৈ আপোনাৰ নামটো জানিব বিচাৰিছোঁ মোৰ নাম মহম্মদ আব্দুল কায়ুম কি কাম কৰে আপুনি মই এনে গাছ বাঁহৰ বেপাৰ কৰোঁ এনেই সৰু সুৰা বেপাৰ কৰোঁ আৰু কি দেখিছে এবাৰ যুঁজ হ'বনে নহয় বিধায়ক আৰু প্ৰাক্তন বিধায়কৰ যুঁজ মানে তুমুল যুদ্ধ হ'ব এইবাৰ তাৰমানে যিজন বিজেপি কেণ্ডিডেট পৰমানন্দ ৰাজবংশী তেওঁ অলপমান দুৰ্বল তাৰমানে যদিহে বিজেপি কেণ্ডিডেট কুলদীপ বৰুৱা হ'ল হয় বা বেলেগ অন্য হ'ল হয় তেতিয়াহ'লে কংগ্ৰেছৰ কোনো নাম নহ'ল হয় যেতিয়া পৰমানন্দ ৰাজবংশী ডাঙৰীয়া টিকেটটো পালে বিনয় শইকীয়া বহুত ওপৰত আহি আছে মানুহবিলাক প্ৰায় বিনয় শইকীয়াৰ ফালে আহিছে ঢৌ মানে বিনয় শইকীয়াৰ ঢৌ আহিছে কিহৰ কাৰণে হৈছে তেওঁ মানুহজন এক্টিভ নহয় কামত এক্টিভ কম আছে তেওঁ কাম হৈছে নহয় বুলি নকয় কিন্তু মানুহজন কামটো এক্টিভ নহয় বিনন্দ কুমাৰ শইকীয়াদেৱ তাৰমানে কংগ্ৰেছ হিচাপত নহয় তেওঁ ব্যক্তিগত হিচাপে তেওঁ মানুহজনক চবেই ভাল পায় কাৰোবাৰ বিপদ হ'লে মানুহ ঢুকালে বা কাৰোবাৰ বিপদত তেওঁ সৰে আহে বিনয় শইকীয়া আহে সেইকাৰণে আমাৰ মানুহখিনি বিনন্দ কুমাৰ শইকীয়াই ছাপোৰ্ট কৰিছে মানে যুঁজ ভালদৰে হ'ব যুঁজ তুমুল যুদ্ধ হ'ব বিনয় শইকীয়া আৰু পৰম ৰাজনীতিৰ তুমুল যুদ্ধ হ'ব যদি কোনো 2 নম্বৰী নহয় বিনয় শইকীয়া কোনো ক্ষেত্ৰত ৰাখিব নোৱাৰে শিৱসাগৰ সমষ্টিত না ভোটৰ ক্ষেত্ৰত কিছুমানে কৈ আছে যে EVM-ত কিবা 2 নম্বৰী কৰে কিবা কৰে এনেকৈ কৈ থাকে কিন্তু ভোটৰ ক্ষেত্ৰত বিনয় শইকীয়া বহুত আগত আছে সাধাৰণ যিসকল লোক আছে তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম আপুনি ইয়াৰ এই সমষ্টিৰে নামটো কি নামটো নমস্কাৰ মোৰ শ্ৰী দিগন্ত কলিতা কেনেকুৱা ধৰণৰ এবাৰ বিধানসভা সমষ্টিত এগৰাকী বৰ্তমানৰ বিধায়ক এগৰাকী প্ৰাক্তন বিধায়ক এগৰাকী কংগ্ৰেছৰ এগৰাকী বিজেপিৰ যুঁজ কেনেকুৱা ধৰণে হ'ব বুলি ভাবে যুঁজ তীব্ৰ যুঁজ হ'ব তীব্ৰ যুঁজ হ'ব আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে বিপুল ভোটত জয়ী লাভ হ'ব এতিয়া এগৰাকী ইয়াৰ স্থানীয় লোকে কৈছে যে জনপ্ৰিয়তা তেওঁৰ বিনন্দ শইকীয়াৰ বেছি আছে আৰু বিজেপিৰ যিগৰাকী প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীতকৈ জনপ্ৰিয়তা কুলদীপ বৰুৱাৰ বেছি আছিল বুলি কৈছিল বিজেপিৰে আছিলে কিন্তু তেওঁৰ ক্ষেত্ৰত এতিয়া এই যুঁজখন য'ত বিজেপিয়ে আগুৱাই আছিলে কিন্তু প্ৰাৰ্থীগৰাকীৰ কাৰণে এতিয়া বেকফুটলৈ গৈছে বুলি কৈছে নাই পাকিস্তানী এজেণ্টৰ লগত কোন থাকিব আৰু আপোনালোকে গমেই পাইছে আঁচনি যথেষ্ট ধৰণৰ পাইছে পাই ঘৰে প্ৰতি হিচাপ কৰিলে 3 লাখ মান টকা পাই আছে সেই তুলনাত চালে আমাৰ চিপাঝাৰ সমষ্টি বহুতখিনি ভাল হ'ব সাধাৰণ যিসকল ভোটাৰ আছে সেই ভোটাৰসকলৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম খুৰা অকণমান কথা পাতিব চেষ্টা কৰিম আপোনাৰ ঘৰ ইয়াতে কি নাম ৰুমিজুল কালাম কেনেকুৱা ধৰণে কি দেখিছে এইবাৰ ইলেকশ্যন এইবাৰ এতিয়ালৈকে যিটো বঁটা এই বঁটাটো যদি চাওঁ আমি কংগ্ৰেছৰ প্ৰাৰ্থী বিনন্দ শইকীয়াৰ ফালে বঁটাটো উলিয়াই আছে কাৰণ আমাৰ ইয়াৰ অঞ্চলৰ মানুহে বিশেষকৈ সাম্প্ৰদায়িক একতাটো বেছি গুৰুত্ব দিয়ে বিজেপি দলৰ যিটো নেকি ভেদাভেদ এই ভেদাভেদে আমাৰ এটা বহুত ডাঙৰ এটা পুৰণি যিটো জাতিযোগীয় স্মৃতি ঐতিহ্য সমন্বয় এইটো বিনিষ্ট ঘটিছে গতিকে ৰাইজৰ মাজত একতা সমন্বয় ভাতৃত্ববোধৰ কাৰণে বিশেষ গুৰুত্ব দিছে আৰু দ্বিতীয়তে কংগ্ৰেছ চৰকাৰৰ দিনত আমাৰ যিটো আন্তঃগাঁথনি চিপাঝাৰ সমষ্টি এটা সুন্দৰ আন্তঃগাঁথনি হৈছিল আৰু এতিয়া যিখিনি ডেভেলপমেণ্ট হৈছে সেই আন্তঃগাঁথনিৰ ওপৰতে তেওঁলোকে মানে চোনতেল দি আহিছে উন্নয়ন ৰাস্তা পদূলিটো আমি যি দেখাইছোঁ ৰাস্তা পদূলি বনাইছে এইটো বিজেপিৰ দিনত হোৱা নাই নেকি ৰাস্তা পদূলি এইবোৰ ইয়াৰ আৰম্ভণিটো আছে কংগ্ৰেছৰ দিনত এওঁলোকে চোনতেলহে দিছে ওপৰত আৰু দ্বিতীয়তে যিখিনি ডেভেলপমেণ্ট হৈছে আমাৰ অসমৰ সচেতন ৰাইজে ভালদৰে উপলব্ধি কৰিছে যে ঋণ লৈ তেওঁলোকে কমিশ্যনৰ কাৰণে যিটো ৰাজনীতি এই কমিশ্যনৰ ৰাজনীতিৰ কাৰণে বাকী ডেভেলপমেণ্ট কৰিছে প্ৰকৃততে আমাৰ গোটেই সৰ্বসাধাৰণ ৰাইজৰ মাৰ ধমাৰটো খাইছে
সাধাৰণ লোকৰ এনেকুৱা ধৰণৰ মন্তব্য যে বিজেপি এফালে কংগ্ৰেছ এফালে এনে ধৰণৰ কিছুমান চিন্তা চৰ্চা হৈছে। দাদা, এটা কথা সুধিব বিচাৰিছোঁ যে যুঁজ হ'ব বুলি কৈ আছে যে এফালে কংগ্ৰেছ এফালে বিজেপি, কিন্তু তাৰ মাজতে ইয়াত সমষ্টিটো অসম গণ পৰিষদেও দাবী কৰি আছিল। এতিয়া অসম গণ পৰিষদক নিদি বিজেপিয়ে প্ৰাৰ্থী থিয় কৰালে। এতিয়া অসম গণ পৰিষদৰ সমৰ্থন বিজেপিয়ে পাবনে নাপায়, বা বিজেপিয়ে যদি নাপায় তেতিয়াহ'লে কেনেকুৱা ধৰণৰ কি হ'ব? আচ্ছা, মই চিপাঝাৰ সমষ্টিটোৰ লগত প্ৰায় মানুহবিলাকৰ লগতেই জড়িত। যিবিলাকে যি কথা কৈ আছে সেইবিলাকে একপক্ষীয় কথা কৈ আছে, সেইবিলাক কথাৰ কোনো ভিত্তি নাই। কিয়নো এই চিপাঝাৰ সমষ্টিৰ যিটো ডেভেলপমেণ্ট, আজি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি অসমৰ যি উন্নয়নৰ ধাৰা বৈছে, ইয়াৰ লগত জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে একাকাৰ হৈছে। আজি যোৱাকালি এটা ডাঙৰ কথা হৈ গৈছে। ইতিমধ্যে চিপাঝাৰ সমষ্টিত আগৰ বিধায়ক ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়াই ইতিমধ্যে মুকলিভাৱে সমৰ্থন দিছে। এইটো এটা ডাঙৰ কাৰণ, এইটো এটা ডাঙৰ এছেট। এইটো মুখতহে দিছেনে নে ভিতৰিও থাকিব? ভিতৰি অলৰেডি কৰ্মীসকলে ইতিমধ্যে কামে কাজে লাগি গৈছে। চিপাঝাৰ সমষ্টি প্ৰায় 30-40 হাজাৰ ভোটৰ ব্যৱধানত বিজেপি মানে জিকাটো নিশ্চিত হৈ পৰিছে। কাৰণ আৰু আমাৰ এই অঞ্চলবিলাকত যিখিনি ডেভেলপমেণ্ট আগতে হোৱা নাছিল, আজি ৰাস্তা ঘাট পদূলি আপোনালোকে দেখিছে নিশ্চয়। ইয়াত 21 কোটি টকাৰ কাম ইতিমধ্যে আমাৰ শান্তিপুখুৰী এলেকাত 21 কোটি টকাৰ কাম চলি থকাটো ডাঙৰ কথা। ইনফ্ৰাষ্ট্ৰাকচাৰ আকৌ যিটো কথা কৈ আছে সেইটোৰ প্ৰথমটো খোজ কংগ্ৰেছে দিয়া বুলি বহুতে কৈছে। এতিয়া আজি কংগ্ৰেছে কৰিলেহেঁতেন তেতিয়াহ'লে বিজেপি চৰকাৰ কেতিয়াও নাহিল হয়। আজি ৰাইজে ভাল পোৱাৰ কাৰণে বিজেপি চৰকাৰে আজি দুবাৰকৈ আজি শাসনভাৰ ল'লে। আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বতো আজি ইয়াত চৰকাৰ হ'ল, আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে 5 বছৰ কাল অতিক্ৰম কৰি এতিয়া ইতিমধ্যে ৰাইজে গম পাই গৈছে ইয়াত যে বিজেপি চৰকাৰ নিশ্চিতভাৱে ইয়াত চৰকাৰ আহিব, আৰু ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়াই এই মুকলিভাৱে সমৰ্থন দিয়া এজিপিৰ মোটামুটি 30-40 হাজাৰ ভোট এতিয়া চিপাঝাৰ সমষ্টিত নোহোৱা নহয়। তেওঁলোকে ইতিমধ্যে মুকলিভাৱে আহি যেতিয়া সমৰ্থন দিলে, তাৰপিছত আৰু ইয়াত যে বিৰোধী পক্ষ আছে বুলি মই নাভাবোঁ। গতিকে ইয়াত আৰু বিৰোধী পক্ষ নাই। আমাৰ ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া বহু হাজাৰ ভোটত জিকিব। তেওঁ জনসাধাৰণৰ হিতকৰ কাম কৰা এজন ব্যক্তি, সৰ্বসাধাৰণৰ ৰাইজৰ লগত মিলি থকা এজন মাটিৰ লগৰ মানুহ তেওঁ। গতিকে চিপাঝাৰ সমষ্টি উন্নয়ন তেওঁৱে কৰিছে, আৰু বিজেপিৰ দিনত যিবিলাক উন্নয়ন হৈছে কোনো চৰকাৰৰ দিনত উন্নয়ন হোৱা নাই। গতিকে বিজেপি চৰকাৰ অহাটো আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আকৌ এবাৰ পুনৰ মুখ্যমন্ত্ৰী লাগে। কাৰণ আজি গুৱাহাটীকে ভিতৰ কৰি গাঁৱে ভূঞে যিবিলাক উন্নয়ন হৈছে, আজি মহিলাসকলে যি আত্মসহায়ক গোটৰ জৰিয়তে যি আমাৰ মহিলাসকলে এটা সময়ত আজি ঈদৰ সময়ত মহিলাসকলে 9,000কৈ টকা পায় আনন্দ, যি অৰুণোদয়ৰ যি এটা আঁচনিৰ যিখিনি সা সুবিধা দিছে সেইটো এটা বিজেপিৰ কাৰণে শক্তি এবাৰ আশীৰ্বাদ হিচাপে পাব বুলি। ইতিমধ্যে 83 হাজাৰ হিতাধিকাৰী ইতিমধ্যে আমাৰ বিজেপি চৰকাৰৰ দিনত পাইছে। 83 হাজাৰৰ অধিক মানে আঁচনি পাইছে, আৰু যিসকলে ইয়াত মাইকত কথা কৈছে তেওঁলোকে অৰুণোদয় পাই আছে ইতিমধ্যে। গতিকে যুঁজ এখন হ'ব যেন লাগে। গতিকে মই এটাই কথা কৈছোঁ, উন্নয়নৰ ক্ষেত্ৰত ৰাইজ আছে, আৰু আমাৰ যিখিনি থলুৱা মুছলমান মানুহ, আমাৰ থলুৱা খিলঞ্জীয়া মুছলিম মানুহৰ এইবাৰ বিপুল মানে সুত বৈ গৈছে। ইয়াত মানে যে কিবা বেলেগ অন্য দল আছে বুলি সঁহাৰি অলৰেডি পাইছে, আৰু হাজাৰ হাজাৰ মানুহে ইতিমধ্যে সংখ্যালঘু মানুহে বিজেপি দলত যোগদান কৰিছে। কাৰণ মুখ্যমন্ত্ৰী আৰু পৰমানন্দৰ সমৰ্থন, ৰাইজৰ কাম কৰা, ৰাইজৰ প্ৰতি থকা সহানুভূতি, সেইকাৰণে ৰাইজ আহি ইতিমধ্যে জইন কৰিছে। বিধানসভা সমষ্টিটোত এয়াই হৈছে আকৰ্ষণ। একাংশই কৈ আছে যে বিনন্দ শইকীয়া শক্তিশালী, আৰু একাংশই কৈছে যে ডক্টৰ পৰমানন্দ ৰাজবংশীৰ শক্তি যথেষ্ট আছে। এনে ক্ষেত্ৰত এতিয়া ভোটাৰেই সকলো নিৰ্ভৰ কৰিব, আৰু ভোটাৰৰ ওপৰতে সকলো আছে। এতিয়া 9 তাৰিখে ভোটাৰে বাছনি কৰিব যে আগন্তুক 5 বছৰৰ কাৰণে এই সমষ্টিটোক কোনে প্ৰতিনিধিত্ব কৰিব।